हेलो फ्रेंड्स এই মুহূর্তত আৰু এটা ডাঙৰ খবৰ আহি গল খবৰটো হৈছে বিটিসি মেৰিট লিষ্টটো কেনেকৈ তৈয়াৰ কৰিছে ইয়াৰ ওপৰত এসওপি দিছে ইয়াত চাওক গভট আসাম অফিস অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰ নোটিফিকেশন ডেটেড কোকৰাঝাৰ 21 আগষ্ট 2024 মানে আজি তাৰমানে মেৰিট লিষ্টটো কেনেকৈ প্ৰকাশ কৰিছে তেওঁলোকে এইটো জনাইছে কি এলাউ কৰিছে কি এলাউ কৰা নাই এইটো হয়তো আপোনালোকে পাইছে তো ইয়াৰ নেক্সট ফিউচাৰতে এনেকুৱা থাকিব ইয়াৰ ফলত বহুত ক্যান্ডিডেটৰ ক্যান্সেল হৈ যাব ইয়াতে চাওক while preparing merit list of the candidates for the post of assistant teacher UP and LP the following parameters are taken into consideration they are as follows তাৰমানে যেতিয়া LP আৰু UP ৰ মেৰিট লিষ্টটো বনোৱা হৈছে এই তলৰ নিয়মবিলাক ফলো কৰিছে কি নিয়ম ফলো কৰিছে এক নম্বৰত আছে DLED from NIOS NIOS candidates obtained the DLED degree from the NIOS are not considered NIOS এর খিনি কনসিডার করা নাই তো এটো তো বস আগতে এটো নোটিফিকেশন দিছিল নেক্সট কি কৰিছে medium of instruction the medium of instruction should be matched with language 1 and language 2 মানে মিডিয়াম অফ ইনস্ট্রাকশন যেটো আছিল হেয়া আছিল কোনবা অসমীয়া মিডিয়ামত যদি চাকৰি কৰিব খুজিছিল তেতে হলে তেওঁৰ ল্যাঙ্গুৱেজ 1 আৰু 2 মিল থাকিব লাগিব কোনবা বড় মিডিয়ামত যদি কৰিব আছিল তেতে হলে ল্যাঙ্গুৱেজ 1 আৰু 2 মিল থাকিব লাগিছিল তা মানে এনেকুৱা কৈ মিডিয়ামৰ ক্ষেত্ৰত হেয়তে সিলেকশন কৰিছে নেক্সট আছে কি আউটসাইড ষ্টেটৰ এটা কৰিছে হেয়া হৈছে HS ডিগ্ৰী DLED from ODL outside from state are not considered jibilakor outside state or HS degree aru DLED ODL or pora asil ODL mane open distance learning telokor to consider kora nai accept kora nai next ase ki BEd from outside BEd holder mane upper primary khetrot BEd degree from outside of the state are not considered while preparing merit list যেতিয়া মেৰিট লিষ্টটো বনাই আছিল তেতিয়া আউটসাইড BEd ডিগ্ৰী অসমৰ বাহিৰৰ পৰা BEd কৰা হোল্ডাৰক কনসিডাৰ কৰা নাই নেক্সট আছে কি ৰেক্টিফিকেশন তাৰপিছত কৈছে কোনো ধৰণৰ যদি থাকে হেতু শুদ্ধ কৰি দিয়া হ'ব তো বাকি এই নিয়মটো ফলো কৰি মেৰিট লিষ্টটো তৈয়াৰ কৰিছে তো এতিয়া কথা হল যদি এই নিয়মটো আগলৈ ভৱিষ্যতত থাকে তেতে হলে হয়তো থাকিব তেতে হলে বহুত ক্যান্ডিডেট এপ্লাই কৰিব নোৱাৰিব কাৰণ এই যে আউটসাইড BEd ডিগ্ৰী ফ্ৰম আউটসাইড এটো বহুত ক্যান্ডিডেটছৰ ক্যান্সেল হৈ যাব বহুতে বাহিৰৰ পৰা BEd কৰিছে নেক্সট আছে আৰু নিউজ তো অলৰেডি বহুত কৰিছে তো এইবাৰ BTR মেৰিট লিষ্টটো এইটোৰ ওপৰত ভিত্তি কৰি বনাইছে এইটো অৱশ্য আজি পাবলিশ কৰিছে যোৱাকালি পাবলিশ কৰিব লাগিছিল তাৰমানে হয়তো বহুত প্ৰশ্ন কৰিব পাৰে যে কেনেকৈ লিষ্টটো বনাইছে ইয়াৰ কাৰণে এইটো নোটিফিকেশনটো দিছে সো फ्रेंड्स এই ভিডিওত ইমানতে ইনফৰমেশন বাকি আৰু নেক্সট কোনবা ইনফৰমেশন আহিলে জনাই দিম আৰু জয়নিং প্ৰসেছৰ ওপৰত মই ভিডিও বনাবলৈ বিচাৰিছিলো মই সময় পালে বনাই দিম সো থ্যাংক ইউ সো মাচ